নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ অন্য এটি ভিডিঅ'। আৰু আজি আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আৰু আপোনালোকক ক'বলৈ পাই আমি ভাল পাম যে অহা ইংৰাজী 25 এপ্ৰিল 11 বহাগ তাৰিখে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা আমগুৰিবাসীৰ পূৰ্ণ সহযোগত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইখন খেলপথাৰতেই বহাগী উৎসৱ 2025ৰ আয়োজন কৰিছে। আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমগুৰি অঞ্চলৰ বহুতো জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই বিহু উৎসৱৰ লাইখুটা স্থাপন কৰিছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। Bole
আজিৰ যি লাইখুটা অনুষ্ঠান অনুষ্ঠিত হৈছে আমি দেখিবলৈ পাইছোঁ আমগুৰি অঞ্চলৰ কেইবাজনো গুণীজ্ঞানী লোক তথা বয়োজ্যেষ্ঠ লোক আমাৰ মাজত উপস্থিত আছে। আমি এই অনুষ্ঠানটোত উপস্থিত থাকি তেখেতলোকৰ অনুভৱ সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ আৰু পোনপটীয়াকৈ তেখেতসকলৰ কাষলৈ আমি যাব বিচাৰিছোঁ। আমগুৰিবাসী ৰাইজে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰেই এই অনুষ্ঠানটো পাতি আছে আৰু এইবাৰো তেখেতলোকে আগবাঢ়িছে, খালি দিনটো অলপ সাল সলনি হৈছে। এইবাৰ আমাৰ 11 বহাগত এই আমাৰ উদযাপন হ'ব ৰঙালী বিহু উৎসৱ। তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। এই বহাগী বিহু পাতিবলৈ লোৱাত আমি আনন্দিত হৈছোঁ। আমি সকলোৱে ইয়াত একেগোট হৈ তেওঁলোকক সহায় সহযোগ কৰিম আৰু কৰি আছোঁ আৰু কৰিমো, আৰু তেওঁলোকে যাতে বিহু ধুনীয়াকৈ অনুষ্ঠানটো পাতিব পাৰে তাৰ কাৰণে আমি শুভকামনা জ্ঞাপন কৰি প্ৰথমতে সকলোকে শেহতীয়াকৈ হ'লেও শেহতীয়া বুলি ক'ব নোৱাৰি বাৰু, চলি আছে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই অনুষ্ঠানটো যাতে সুকলমে হয়, আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াম আৰু যিসকল কৰ্মকৰ্তা লাগি আছে তেখেতলোক যথেষ্ট নিষ্ঠাবান কৰ্মকৰ্তা, গতিকে অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি আশা ৰাখিছোঁ। বিহু মানে হ'ল অসমীয়া সংস্কৃতি বৰঘৰ, গতিকে আমাৰ অসমীয়া জাতিৰ পৰিচয় আৰু আমাৰ স্পন্দন, আৰু এই বিহুক লৈয়ে আমাৰ অসমীয়া জাতি আজি বিশ্বৰ দৰবাৰত পৰিচয়। সদৌ অসম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে আজি আয়োজন কৰিবলৈ লোৱা এই বহাগী উৎসৱত আমি আশা কৰিছোঁ যে আমাৰ বাপতি সাহোন এই ৰঙালী বিহুটোক আমি যিবিলাক আমাৰ কৃষ্টি আৰু সংস্কৃতি আৰু আমাৰ যিবিলাক লোক সংস্কৃতিৰ যিবিলাক উপাদান আছে আৰু আমাৰ যিটো চহা জীৱনৰ লগত জড়িত যিবিলাক বস্তু আছে আৰু লাহে লাহে হেৰাই যাবলৈ হোৱা, আমি দেখিছোঁ যদিও পৰিৱৰ্তনৰ নামত বিৱৰ্তনৰ নামত কিছুমান বিয়োজন হৈছে আৰু কিছুমান সংযোজন হৈছে, কিন্তু হ'লেও কিন্তু ৰূপান্তৰৰ মাজতো আমাৰ নিজৰ স্বকীয়তা আমি ধৰি ৰাখিব লাগিব। হয়, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা আমগুৰিবাসী ৰাইজক সকলো ৰাইজকে পোনপ্ৰথমে বহাগী উৎসৱৰ আমাৰ ৰঙালী উৎসৱৰ পোনপ্ৰথমে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। যিহেতু আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বছৰো আমি আমাৰ এই বহাগী উৎসৱটি পালন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। ইতিমধ্যে আজি আমাৰ লাইখুটা স্থাপন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আমি 11 বহাগ 25 এপ্ৰিল তাৰিখে আমাৰ এই অনুষ্ঠানটি আয়োজন কৰিম। পোনপ্ৰথমে আমি কণী যুঁজ প্ৰতিযোগিতাই আমাৰ এই অনুষ্ঠানটি আমি শুভ উদ্বোধন কৰিম। শুভ উদ্বোধন তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা থাকিব, পিঠা পনা প্ৰতিযোগিতা থাকিব, সৰু বিহুৱতী প্ৰতিযোগিতা থাকিব, আমন্ত্ৰিত হুঁচৰি বিহু প্ৰদৰ্শন থাকিব। তাৰ লগে লগে সন্ধিয়ালৈ ৰাতি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপনা ডেকাৰ গীতৰ সহায় অনুষ্ঠান থাকিব। এইধৰণে আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটি আমি উদযাপন কৰিম বুলি আমি আগবাঢ়িছোঁ। আৰু লগতে আমি ইতিমধ্যে 3000 লাৰু পিঠাৰ বাবে আমি ইতিমধ্যে আমাৰ সামাজিক মাধ্যমত আমি আজি আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা বহাগী উৎসৱৰ লাইখুটা স্থাপন কৰিছোঁ। এই লাইখুটা স্থাপনত আমগুৰিৰ জ্যেষ্ঠ নাগৰিকসকলৰ আমি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি যুৱ বন্ধুসকলৰ পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ আৰু আশা কৰিছোঁ সকলো ৰাইজৰ সৰ্বাত্মক সহযোগিতাৰে অহা 11 বহাগ 25 এপ্ৰিল শুক্ৰবাৰে অনুষ্ঠিত হ'ব লগা এই বহাগী উৎসৱটিত আমি ৰাইজৰ মৰম চেনেহ লাভ কৰিবলৈ সক্ষম হ'ম। সেইদিনাখন আমাৰ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বহাগী উৎসৱটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। পুৱা পতাকা উত্তোলনৰ পিছতেই কণী যুঁজ প্ৰতিযোগিতা, তাৰপিছতে আমাৰ প্ৰদৰ্শনী দ্বাৰ উদ্বোধন, সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে আমি সন্ধিয়ালৈ কেইবাজনো বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবে এটি বহাগী উৎসৱৰ যি অনুষ্ঠান তাৰে সভাপতিৰ দায়িত্বত আছোঁ। মই আশা কৰিম যে আমগুৰি ৰাইজৰ সকলোৰে আন্তৰিকতা সহযোগিতা, লগতে আমাৰ এই বহাগী যাত্ৰা প্ৰতিজনৰ সমৃদ্ধিশালী কৰক। আৰু লগতে আমি এই বহাগী আমাৰ এই আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ এই মঞ্চতে আমি সংকল্প লওঁ যে আমি একতাৰে জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু আমগুৰিবাসী ৰাইজৰ ফালৰ পৰা
অসমীয়াৰ বাপতীয়া ৰঙালী বিহুৰ হিয়াভৰা উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী এপ্ৰিলৰ 25 তাৰিখ আৰু বহাগৰ 11 তাৰিখে দিনজোৰা বনাই থকা কাৰ্যসূচীৰে আমি আয়োজন কৰিব লৈছোঁ বৃহত্তৰ আমগুৰি বহাগী উৎসৱ 2025। আৰু এই অনুষ্ঠানত হয় বিগত বৰ্ষত আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আমগুৰি অঞ্চলত মুকলি বিহু আয়োজন কৰিছিল, কিন্তু আমি এইবাৰ এই অনুষ্ঠানটোক অলপ বিশালকাৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেয়ে আমি বহাগী উৎসৱৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি কেইবাটাও প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিছোঁ। কণী যুঁজ প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সৰু বিহুৱতী প্ৰতিযোগিতা। আৰু ইয়াতে মই উল্লেখ কৰিব বিচাৰিছোঁ, আমি সকলোৱে সৰুৰে পৰা শুনি আছোঁ, সকলোৱে আমাৰ নৱপ্ৰজন্মই সকলোৱে আমাৰ আগৰ সকলোৱে শুনি আছে, কিন্তু আজিলৈকে আমাক কোনেও দেখা পোৱা নাই যে 100 এবিধ শাক। এইবাৰ আমি এটা নতুন এটা পৰিকল্পনা, এটা পদক্ষেপ হাতত লৈছোঁ যে এইবাৰ আমি আমাৰ অনুষ্ঠানত 100 এবিধ শাকৰ এটা প্ৰদৰ্শনী আয়োজন কৰিম। আৰু ইয়াৰ বাবে আমাক এই অঞ্চলৰ স্থানীয় লোক, সকলো বয়োজ্যেষ্ঠ লোকে আমাক সম্পূৰ্ণ সহায় সহযোগ কৰিছে, তেওঁলোকৰ ধনাত্মক সঁহাৰি জনাইছে। আৰু অনুষ্ঠানৰ দিনা আমাৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, সকলোৱে পৰিচিত দীপলিনা ডেকা। আমি সেয়েহে অনুষ্ঠানৰ দিনা সমূহ আমগুৰিবাসী ৰাইজক, সমূহ শিৱসাগৰবাসী ৰাইজক আমাৰ অনুষ্ঠানলৈ আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আমাক আহি সহায় সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমগুৰিবাসী ৰাইজৰ সহযোগত আমি 11 বহাগৰ 25 এপ্ৰিল তাৰিখে বহাগী উৎসৱ আয়োজন কৰিব লৈছোঁ। সেয়ে সকলোকে আমি আগবাঢ়ি আহি পিনি আমাক দিহা পৰামৰ্শ দি সকলোকে লাগি ভাগি দিবলৈ সমূহ আমগুৰিবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। আজি যি লাই খুঁটা স্থাপন অনুষ্ঠান সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছিলোঁ। পুনৰবাৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকে এই ইতিবাচক বাৰ্তাটো আপোনালোকৰ স্ক্ৰীণত চাই আছে, আমি অনুৰোধ জনাম আপোনালোকে আন 10জন যাতে সন্মানীয় দৰ্শকে এই ভিডিঅ'টো উপভোগ কৰিব পাৰে, আপোনালোকে আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ গঠনমূলক মন্তব্যই হ'ব আমাৰ ভৱিষ্যত যাত্ৰাপথৰ লগৰী। সকলোকে